অসম মন্ত্ৰীসভাত আংশিক ৰদ-বদল। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বেই কিছু সাল-সলনি। মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হ'ল স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগ নিজৰ অধীনলৈ নিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বানুমান অনুসৰি অৱশেষত কিছু সাল-সলনি ঘটোৱা হ'ল অসম মন্ত্ৰীসভাত। লোকসভা নিৰ্বাচনৰ পৰাই এক প্ৰকাৰে মন্ত্ৰীহীন হৈ পৰিছিল বহুকেইটা বিভাগ। নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য। পৰিমল শুক্লবৈদ্যৰ হাতত আছিল মীন আবকাৰী আৰু পৰিবহণ বিভাগ। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল পৰিমল শুক্লবৈদ্যই। মঙলবাৰে পৰিমল শুক্লবৈদ্যৰ হাতত থকা মীন আবকাৰী আৰু পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হ'ল মন্ত্ৰী কেশৱ মহন্তৰ হাতত। অৰ্থাৎ এতিয়াৰে পৰা 5টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিলে কেশৱ মহন্তই। এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত আলোচনা কৰিয়ে গোটেই কথাখিনি আগবাঢ়িছে আৰু তেখেতে তাতোকৈ মোক অধিক দায়িত্ব দিবলৈ বিচাৰিছে। গতিকে মই এই অধিক দায়িত্ব মই মোৰ পাতি ল'বলৈ আগবাঢ়িছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে ভাবিছে সেইধৰণে এই আটাইকেইটা বিভাগত মই সুচাৰুৰূপে কাম কৰিছে। পূৰ্বৰে পৰাই কেশৱ মহন্তৰ হাতত আছিল বিজ্ঞান প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি বিভাগ। 3টা অতিৰিক্ত বিভাগৰ দায়িত্ব পোৱাৰ পিছত কেশৱ মহন্তৰ হাতত থকা সৰ্বমুঠ বিভাগৰ সংখ্যা হ'লগৈ 5টা। অৱশ্যে কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হ'ল স্বাস্থ্য বিভাগ। কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ কৰ্তন কৰি নিজৰ অধীনলৈ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগৰ সংখ্যা হ'লগৈ 7টাৰো অধিক। এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগসমূহ হ'ল গৃহ বিভাগ, গড়কটনি বিভাগ, স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগ আৰু পাৰ্চনেল বিভাগকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।